সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ভোগালী বিহু অসমৰ অন্যতম গুৰুত্বপূৰ্ণ আৰু আনন্দময় উৎসৱ। ভোগালী বিহুৰ তাৎপৰ্য ভোগ আৰু ঐক্য। খেতিয়কে বছৰৰ গোটেই কষ্ট কৰি ফলোৱা ধান ঘৰলৈ অনাৰ পিছত সুখ সমৃদ্ধিৰে অনুভূতিৰে এই উৎসৱ পালন কৰা হয়। উৰুকাৰ নিশা আত্মীয় স্বজন গাঁওবাসীয়ে একেলগে ভোজ ভাত খায়। পুৱাই মেজি জ্বলাই অগ্নি দেৱতা প্ৰণাম জনাই সুখ শান্তি কামনা কৰে। মৰাণৰ বিহুৰ বজাৰখন আপোনালোকক দেখুৱাবলৈ লৈছোঁ। এইবাৰ বিহুৰ বজাৰত মহিলাসকলৰ উপস্থিতি যথেষ্ট। নিজ হাতেৰে তিল পিঠা, তিলৰ লাড়ু, মুড়িৰ লাড়ু, সান্দহগুড়ি আদি তেওঁলোকে বনাই মেলি বজাৰত বিক্ৰী কৰা দেখা যায়। হয়, আচ্ছা আচ্ছা, ঠিক আছে। আলু পিঁয়াজ এইবোৰ বিক্ৰী কেনেকুৱা? মোটামুটি হৈছে। মোটামুটি হৈছে। আগৰ নিচিনা আগলৈকে হোৱা নাই। হয়। আলু পিঁয়াজৰ দাম বাঢ়িছেনে? আলুৰ দামটো কমিছে, পিঁয়াজৰ দামটো বাঢ়িছে। হয় নি? এয়া মৰাণৰ বিহুৰ বজাৰ। এই দোকান দিছে ন? কি কি পায় দোকানত? দোকানত এইবিলাক চুজি লাডু, সান্দহ, এইটো বৰা সান্দহ, হয়, এয়া গুড়ৰ লাডু, তিলৰ লাডু, তেল পিঠা, নাৰিকল পিঠা, তিল পিঠা পায় প্ৰায়বিলাক। আচ্ছা আচ্ছা। আপুনি প্ৰত্যেক বছৰে দিয়ে? কেনেকুৱা বজাৰ কেনেকুৱা? বজাৰ আজি ইমান ভাল নহয়, কালি ভাল আছিলে, কাইলৈ ভাল হ'ব বুলি আশা বিহুৰ নাম এটা জুৰি দিয়ক যদি পাৰে। কওক, ভাল লাগিব। নমস্কাৰ। অতি কৈছে নেহৰ মুগাৰে মুহুৰা, কথাটো কৈছে নে হৰৈ মাকো, গাটোত কৈছে নেহৰ বহাগৰ বিহু, নানাচি কেনে কৈ থাকো, লৈ লৈ ৰতি মইনামতি তোমালোকৰ ঘৰলৈ, লৈ লৈ ৰতি মইনামতি সদায় যাব পাৰো মই, লৈ লৈ ৰতি মইনামতি যদি দিয়া মৰমৰ, যদি দিয়া মৰমৰ মাত, লৈ লৈ ৰতি মইনামতি চলছি সৰুতে অলছি দিছয়, লৈ লৈ ৰতি মইনামতি গৰু চৰাইছিলে, লৈ লৈ ৰতি মইনামতি হাততে অয়ে চাৰি, হাততে অয়ে চাৰি লৈ। চলাৰ বজাৰ কেনেকুৱা আজি? বজাৰ মোটামুটি ভালে আছে। হয়, যিহেতু মাছ মাংস মানুহে বনাব হয় নাই, ভোগৰ উৎসৱ ভোগালী বুলি কয়। ভোগালী বিহু যিহেতু চলপ লৈ আছে, ৰাইজ আহিছে, হয় আৰু লৈ ভাল পাইছে, হয়। গতিকে মোটামুটি বেয়া বুলি নকওঁ, ভালেই চলি আছে। ভালে আছে। এই আপোনালোকে বিহু বুলি দোকান দিছে, কি কি পায়? এতিয়া পিঠাৰ পৰা আদি কৰি পিঠা কেইবাটা জাতিও বনাইছোঁ, হয় হয়। আৰু লাড়ু আছে কেইবাবিধৰ। এয়া হ'ল মহিলাই নিজে পিঠা পনা বনাই তেওঁলোকে দোকান দি আত্মনিৰ্ভৰশীল হৈছে। গতিকে আপোনালোকে পৰিৱেশ দেখুৱাইছোঁ। বাইদেউৰ নামটো কি আছিলে? নমস্কাৰ, মোৰ নাম কৰবী বিচৰীয়া ভৰালী। হয়, এনে কোনোবা আত্মসহায়ক গোটৰ উঠিছে নেকি? বেনাৰ লাগি আছে আপোনাৰ, হয়। সোণালী আত্মসহায়ক গোটৰ পৰা আমি হয় কৰি আছোঁ। হয় হয়। আপোনাৰ সুতুলি পিঠাৰ পৰা মালপোৱাৰ পৰা আদিকে কৰি কি কি পায় ইয়াত? সুতুলি পিঠা, মালপোৰা, তাৰপিছত আপোনাৰ নাৰিকলৰ লাড়ু, তিলৰ লাড়ু, আৰু নাৰিকলৰ পিঠা, তিলৰ পিঠা, মুড়ি, চিৰা, সান্দহ, তেনেকৈ কৰি এইখিনি আমি বিক্ৰী কৰি আছোঁ আৰু কালিৰ পৰা। এই আত্মসহায়ক গোটৰ যিটো মামাৰ পৰা পইচা পালে নাই? আমি এতিয়ালৈকে বৰ্তমান পোৱা হোৱা নাই। কোন জিলাৰ? আমাৰ চৰাইদেউ। চৰাইদেউ জিলা পোৱা নাই। আমাক দিব বুলি শুনিছোঁ আৰু বিহুৰ পিছতে। হয়, ঠিক আছে, তাকে কামনা কৰি ভোগালী বিহুৰ শুভেচ্ছা থাকিব। ঠিক আছে। ককাইদেউ, মাঘ বিহু আহি আছে হয় নাই? মঙলবাৰে মানুহে ভোজ খাব। বিহু ভোগালী বিহু হয় নাই? কেনেকুৱা চিৰা মুড়ি গুড়ৰ বজাৰ কেনেকুৱা? বজাৰ ঠিকে আছে, হয় ঠিকে আছে এতিয়া বজাৰ, হয় ইমান বেয়া নহয় বোলে। হয়, বজাৰ ভাল। দাদা, মঙলবাৰে হ'ল মাঘ বিহু, ভোজ খাব। আপুনি বজাৰ কৰি আছে, কি কি বজাৰ কৰিলে? বজাৰ
ঘৰুৱা বজাৰখিনি আৰু হয় কি ল'লে বিহুৰ যিখিনি প্ৰয়োজনীয় বস্তু লৈছোঁ মা- আপোনাৰ ইয়াত আলু দাইল মিঠাতেল চেনি গুড় এইবিলাক বাকীতো আমাৰ চিৰা সান্দহ এইবিলাক ঘৰতে খুন্দা হৈ থাকিব ঘৰতে আছে মাছ মাংস মাছ মাংস ল'মহে লোৱা নাই এতিয়ালৈকে হয় নি? ল'ব লাগিব আৰু চিৰামুড়ি বজাৰ কেনেকুৱা আজি চামগুৰি বজাৰ অলপ ভালেই আছে হয় বেয়া নহয় বাৰু হয় তথাপিতো আমি দুখিত হয় মানে যোৱাবাৰ নিচিনা নহয় হয় যিহেতু আমাৰ কণ্ঠশিল্পী জুবিন গাৰ্গ নিধন হৈছে হয়। সেইকাৰণে বেয়াও লাগিছে হয় তো সেইটো কাৰণে বেয়াও লাগিছে এইফালে উৰুকা বজাৰ কি ক'ব আৰু হয় ইমানে সামৰণি মাৰিছোঁ আৰু আলু পিঁয়াজৰ বজাৰ কেনেকুৱা আজি আলু পিঁয়াজৰ বজাৰ ভাল যিহেতু মাঘ বিহু মানুহে মাছ মাংস খাবই বজাৰ কেনেকুৱা আলু পিঁয়াজৰ ভাল আলুৰ দাম বাঢ়িছে নে আলুৰ দাম বাঢ়িছে কেইটকা বাঢ়িছে কেজি 18 3 কেজি 50 হয় পিঁয়াজ পিঁয়াজ কেজি 40 দাম বাঢ়িছে নে নাই বঢ়া আগৰ সমান আছে কিছুমান বাঢ়িছে কিছুমান কমিছে দাদা দৈ কেইটকা 250 250 কিয় গৰুৰ নে মহৰ আচ্ছা আচ্ছা বাইদেউ বজাৰ কৰি আছে হয় বাইদেউ কওকচোন কি বজাৰ কৰিছে বিহুৰ বজাৰ মানে এয়া মুড়ি চিৰা ল'লোঁ হয় হয় আৰু দৈ গুড় এইবিলাকে আৰু আমাৰ অসমীয়া যিখিনি সাংস্কৃতিক হয়, বস্তু, হয়। যিখিনি প্ৰয়োজন হয় হয়। সেইবিলাকে বজাৰ কৰিছে আৰু নে আপুনি বৰ ফূৰ্তিত বজাৰ কৰি আছে মই চাই ভাল লাগিল আপোনাৰ সেইকাৰণে সুধিলোঁ ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ আপোনাক আপোনালোকৰ কাৰণেও থাকিলে শুভেচ্ছা ঠিক আছে মই আহিছোঁ আৰু এগৰাকী মহিলাই পিঠাৰ বজাৰ দিছে তেওঁ লাডু চাডু বজাৰ দিছে তেওঁ নিজৰ আত্মনিৰ্ভৰ হৈ পৰিছে বাইদেউ আপোনাৰ নামটো কি আছিলে বৰগীতা দত্ত ক'ত ঘৰ 2 নং সৰুপথাৰ মৰাণ 2 নং কি পায় আপোনাৰ দোকানত হয় তেল পিঠা তিল পিঠা নাৰিকল পিঠা পকা মিঠৈ আপোনাৰ নাৰিকলৰ লাডু নিমকি হয় তিলৰ লাডু হয় মালপোৰা ঘিলা পিঠা হয় সান্দহগুড়ি চিৰা মুড়ি আটাইখিনি হয় এতিয়া আপুনি চব নিজে বনায়নে নিজে বনাইছোঁ হয় এগৰাকী মহিলাই জীৱন সংগ্ৰাম চলাই আছে আৰু নিজে দোকান যি আত্মনিৰ্ভৰশীল হৈছে গতিকে আপুনি বাকী মহিলাসকলক কি আহ্বান জনাব আহ্বান জনাওঁ যে সকলো মহিলাই ওলাই আহক আমাৰ নিচিনাকৈ নিজে মানে কৰ্মশীল হয়। কৰ্ম কৰিবৰ কাৰণে ওলাই আহক আৰু সকলোবিলাকে সেয়াই আহ্বান কি ল'লে বৈ কি ল'লে আপুনি কি কৰে ঘিলা পিঠা আৰু আৰু একো লোৱা নাই এই দুটাই বস্তু ল'লোঁ হয় নি ঠিক আছে আৰু এগৰাকী মহিলাই তেওঁ চিৰা মুড়ি গুড়ৰ দোকান দি নিজে আত্মনিৰ্ভৰ হৈ পৰিছে আৰু নিজৰ ল'ৰাকো একমাত্ৰ সন্তানকো উচ্চ শিক্ষিত কৰি তুলিছে মই তেওঁৰ পৰিচয় জানিম বাইদেউ আপোনাৰ নামটো কি হে ক'ত থাকে আপুনি আচ্ছা আপুনি এই দোকান দিয়া কিমান দিন হ'ল প্ৰতি বছৰ দিয়ে মই শুনিছোঁ আপোনাৰ ল'ৰা উচ্চ শিক্ষিত কৰি তুলিছে ইতিমধ্যে চাকৰিও পাইছে কিহত পাইছে চাকৰি পুলিচত ক'ত আছে এতিয়া দেৰগাঁও মানে আপোনাৰ ট্ৰেইনিং দি আছে হয় তেখেতৰ ল'ৰাই দেৰগাঁও পুলিচৰ চাকৰি পাইছে বৰ্তমান ট্ৰেইনিঙত আছে গতিকে তেখেতে নিজে সংগ্ৰাম জীৱন সংগ্ৰাম চলাই আছে আপোনালোকৰ পৰিৱেশ মই দেখুৱাইছোঁ আপোনাৰ বজাৰ হ'ল বিহুৰ কি বজাৰ কৰিলে মই মুড়ি পিঠা হয়। তাৰপিছত এইবোৰ তিল হয় আপোনাৰ মাটিমাহৰ পৰা আদি কৰি আলু আমাৰ যিটো আমাৰ ভোগালী বিহুৰ বিশেষকৈ ইম্পৰ্টেণ্ট বস্তু যিখিনি লাগে আমাৰ নহ'লে নহয় মেজিত জ্বলাবলৈ কঁয়া হিচাপে যিখিনি ব্যৱহাৰ কৰোঁ আমি গোটেইখিনি বস্তুৱে লৈছোঁ আজি ভোগালী বিহু বজাৰ কৰিবলৈ আহিলোঁ আমি বজাৰ কৰি অশেষ মানে দেখিছোঁ আমাৰ থলুৱা বহুত ব্যৱসায় ওলাই আহিছে বজাৰ কৰিবলৈ তাতে হয় হয় ভাল লাগিছে যে সকলো ওলাই আহিছে বজাৰ কৰিবলৈ তাৰ কাৰণে মই নথৈ আনন্দিত হৈছোঁ আৰু সকলোকে অসমীয়া যুৱ মঞ্চ মৰাণ আঞ্চলিকৰ তৰফৰ পৰা ভোগালী বিহুৰ ওলগ জনালোঁ নমস্কাৰ ধন্যবাদ ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ হয় অলপমান তিল পিঠা হয় সময়ৰ অভাৱ বনাবলৈ মানে হয় হয় মানুহ এতিয়া বেছি মানে চখিন হৈ গৈছে দিনে দিনে হয় নাই চখিন হৈছে হয় আমাৰ মানে আনকালে বনোৱা আৰু ঢেঁকীও নাই আগৰ নিচিনা ঢেঁকীও নাই আৰু আপোনাৰ চাউল পাতিও পাবলৈ নাই আজিকালি হয়, হয়। মানে পিয়ৰ চাউল নোপোৱাই হৈছে হয়, হয়। গতিকে বজাৰতে কিনা হ'ল আৰু মাঘৰ বিহু ঠিক আছে দিয়ক ভৰালি আহা এইফালে কেনেকুৱা বজাৰ বিহুৰ বজাৰ ভালেই ইমান বেয়া নহয় বিশেষ হয়
মোটামুটি হয় কি কি বেছি বিক্ৰী হৈছে তোমাৰ বেছি বিক্ৰী হৈছে আপোনাৰ মিঠা আলু বিক্ৰী হৈছে হয় তাৰপিছত বিলাহীটো বিক্ৰী হৈছে হয় আলু আপোনাৰ ফুল আলু আৰু আপোনাৰ ডাঙৰ আলুটো বিক্ৰী হৈছে দুফাকীমান বিহু এটা ঘূৰি দিয়া না নাম চাম জানিলে জানো ঐ বিহু মাৰি থাকিব ঐ বিহু মাৰি থাকোঁতে পলুৱাই নিনিবা ঐ ভৰিব লাগিব ধন সুন্দৰ বাইদেউৰ নামটো ক'ত ঘৰ মেখেলাগাঁও কিৰণনগৰ হয় কি কি বিক্ৰী কৰি আছে আপুনি কি কি পায় দোকানত পিঠা নাৰিকল পিঠা হয়। তিলৰ লাড়ু লচকৰা হয় তাৰপিছতে নিমকি হয়। পিঁয়াজ পিঠা হয় বজাৰ কেনেকুৱা বজাৰ ঠিকে আছে ঠিকে আছে ন হয় মহিলাই নিজে পিঠা লাডু আদি বিক্ৰী কৰি তেওঁলোকে নিজে আত্মনিৰ্ভৰ হ'ব পাৰিছে দেখুৱাইছোঁ আপোনালোকৰ সামগ্ৰী পৰিৱেশ বাইদেউ ভালে আছে এই ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ ঘৰ ক'ত আপোনাৰ খালিবান কি কি পায় আপোনাৰ দোকানত মোৰ দোকানত তিল পিঠা পায় লচকৰা পায় আৰু তেল পিঠা মালপোৱা পকা মিঠৈ হয় হয় জহা পিঠা বৰা পিঠা হয় চুজি লাড়ু এই কেনেকুৱা বজাৰ বজাৰ মোটামুটি চলি আছে মোটামুটি চলি আছে আপোনাৰ নতুন বছৰ শুভেচ্ছা আপোনালৈ থাকিল ঠিক আছে বাইদেউ নমস্কাৰ নমস্কাৰ ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ বাইদেউ ক'ৰ পৰা আহিছে আপুনি মই ইয়াৰে হয় লোকেল হয় কোন জেগাত ঘৰ আমাৰ টিকৰাই তিনিআলি বুলি কয় কি কৰাই ন এই দোকান দিছে কি কি পায় দোকানত দোকানত আমাৰ তিল পিঠা নাৰিকল পিঠা কেক ঘিলা পিঠা এইবিলাক নিমকি তাৰপিছত সান্দহ বৰা সান্দহ চম্পা সান্দহ নাৰিকলৰ লাড়ু হয় তিলৰ লাড়ু এয়া গুৰ দিয়া নাৰিকলৰ লাড়ু হয় হয় কেনেকুৱা বজাৰ কেনেকুৱা বজাৰ আজি ঠিকে আছে ভালে আছে ন এই কালি দিনটো পাব কাইলৈ দিনটো পাম হয় কৰিব আহিলে কি কি ল'ব ল'ম আহিছোঁ বজাৰলৈ ওলাই পেলাই চাওঁ বজাৰ হয় চিৰা সান্দহ হয় তাৰপিছতে তিল পিঠাও খুব ধুনীয়াকৈ বনাই আনিছে হয় তাৰপিছতে চিৰাও ধুনীয়া হয়। ভাল লাগিছে দেখি বজাৰখন চাই লওঁ ঘূৰি লওঁ অলপ সুন্দৰ ভোগালী বিহুৰ শুভেচ্ছাও জনাইছোঁ বজাৰ কৰি আছে কি কি ল'লে তাত নাৰিকলৰ লাড়ু হয় সুতুলি পিঠা হয় তাৰপাছত তিল দিয়া পিঠা হয় এই ইমানেই আৰু হয় বনাইছে বেছিকৈ মাৰ খাব লাগিব এইটো দিগদাৰ দাদা ঘৰ ক'ত মোৰ ঘৰ মৰাণ থেংক ইউ